জুবিন ক্ষেত্ৰত গৈ শ্ৰদ্ধাঞ্জলি জনাব নোৱাৰে, জুবিন ক্ষেত্ৰত তেওঁলোক যাব নোৱাৰে। আজি কোনেও নাযায়, প্ৰধানমন্ত্ৰীও নাযায়, গৃহমন্ত্ৰীও নাযায়, কোনো আচলতে বিজেপি চৰকাৰৰ কেন্দ্ৰীয় নেতৃত্ব আজি জুবিন ক্ষেত্ৰলৈ নাযায়। আজি ওপৰে ওপৰে গুচি গৈছে বুলি কৈছে হেলিকপ্টাৰ লৈ, 20 কিলোমিটাৰ দূৰ গুৱাহাটী এয়াৰপৰ্টৰ পৰা জুবিন ক্ষেত্ৰলৈ। তাৰ পাছতো আজি আপোনাৰ জুবিন ক্ষেত্ৰলৈ কোনো আপোনাৰ কেন্দ্ৰীয় নেতৃত্ব নাযায়। সেই কথাবিলাক আপোনালোকে বিবেচনা কৰক, আৰু সেই দলটোৰ মানুহে জুবিনৰ আচল অনুৰাগী বুলি অসমৰ ৰাইজক কয়। সেই কথাবিলাক আপোনালোকে বিবেচনা কৰক। মানে আপোনালোকে নিশ্চয় খবৰটো পাইছে যে জুবিন ক্ষেত্ৰত কাৰেণ্টৰ ব্যৱস্থা নাই, কাৰেণ্ট গুচি গৈছে, এতিয়া অন্ধকাৰত পৰিণত হ'ল জুবিন ক্ষেত্ৰ। মানে বিজেপি চৰকাৰখনে জুবিন ক্ষেত্ৰত আচলতে লাইটৰ ব্যৱস্থা কৰিব নোৱাৰাটো অত্যন্ত দুৰ্ভাগ্যজনক। মানে আপোনালোকে এটা কথা বিবেচনা কৰি চাওক, জুবিন দা আমাৰ অসমীয়া জাতিৰ হিয়াৰ আমঠু, আমাৰ প্ৰাণৰ স্পন্দন, জুবিন দা জাতীয় সম্পদ। জুবিন দাৰ ক্ষেত্ৰত কিয় বিজেপি চৰকাৰে এনেকুৱা অন্যায় কৰি আছে? আজি কাৰেণ্ট গুচি গৈছে আৰু কাৰেণ্টৰ ব্যৱস্থা আজি চৰকাৰে নকৰে। তাৰ যি প্ৰশাসন আছে, প্ৰশাসনে কাৰেণ্ট দিয়াৰ ব্যৱস্থা নকৰে। আজি জুবিন ক্ষেত্ৰ আপোনালোকে নিশ্চয় দেখিছে, এই ৰাতি এতিয়া অন্ধকাৰ। গতিকে কিয় এনেকৈ আচলতে এই মানুহজনক নেগলেক্ট কৰি থকা হৈছে? জীয়াই থাকোঁতেতো কোনো সন্মান নিদিলেই, এতিয়া মৃত্যুৰ পাছত এগৰাকী স্বনামধন্য শিল্পীক, যিগৰাকীয়ে শিল্পীয়ে আচলতে অসমৰ পৰিচয় বহন কৰে, জুবিন দাৰ ক্ষেত্ৰত কিয় এনেকুৱা অন্যায় কৰি থকা হৈছে সেইটো আমি অসমবাসী হিচাপে অত্যন্ত দুখ অনুভৱ কৰিছো। আৰু কোনো কাৰণতে এনেকৈ জুবিন দাক অন্যায় কৰি থকা কাৰ্য আমি সমৰ্থন কৰিব নোৱাৰো। বিজেপি চৰকাৰক এটা কথা সকীয়াই দিছো, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কৈছো, আপুনি নিজে মই জুবিনৰ আটাইতকৈ আচল অনুৰাগী বুলি ক'লে নহ'ব, জুবিন ক্ষেত্ৰৰ প্ৰয়োজনীয় ব্যৱস্থাপনা আপোনালোকে কৰিব পাৰিব লাগিছিলে। আজি আপোনাৰ গোচৰটোৰ ক্ষেত্ৰতো দেখিছো, সকলোৱে কৈ আছে অসমৰ ৰাইজে যে ফাষ্ট ট্ৰেক আদালতত গোটেই গোচৰ প্ৰক্ৰিয়াটো আচলতে যাব লাগে, ডেইলি শুনানি হ'ব লাগে। সেই সম্পৰ্কত পৰিয়ালৰ মানুহে সদায় আবেদন কৰিছে। আজি প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে, তাৰ পাছতো প্ৰয়োজনীয় ব্যৱস্থাপনা গোচৰটোৰ ক্ষেত্ৰতো লোৱা নাই। ইফালে আপোনাৰ জুবিন ক্ষেত্ৰত যেনেকুৱা ধৰণে আচলতে বৰ্তমান সময়ত পৰিৱেশে বিৰাজ কৰিছে, সেইটো দেখি খুব বেছি বেয়া লাগিছে। কিয় আচলতে জুবিন দাৰ নিচিনা এগৰাকী মানুহক আমি সন্মান দিব নোৱাৰো? জুবিন দাৰ ক্ষেত্ৰত আমি অন্যায় হৈ থকা আমি দেখিছো। আজি কাৰেণ্টটো গুচি গৈছে, কাৰেণ্টটো তাত পাৰ্মানেণ্টকে থকাৰ ব্যৱস্থাটো কিয় নাই? ডিজি ব্যৱস্থাপনা কিয় নাই? তাত জেনেৰেটৰ ব্যৱস্থা কিয় নাই? আজি প্ৰশাসন যন্ত্ৰটো ইমান আচলতে দুৰ্বল নে যে জুবিন ক্ষেত্ৰৰ নিচিনা এটা অতি গুৰুত্বপূৰ্ণ তীৰ্থস্থান, আমি অসমীয়া জাতিয়েতো জুবিন ক্ষেত্ৰক তীৰ্থস্থান বুলি কৈছো। অসমৰ সকলো মানুহে জুবিন ক্ষেত্ৰলৈ যায়, জুবিন দাৰ লগত আচলতে তাত যিসকলৰ আত্মিক সম্পৰ্ক আছিলে সকলোৱে যায়, বিভিন্ন সময়ত জুবিন দাৰ ওচৰত গৈ শ্ৰদ্ধা জ্ঞাপন কৰে, শ্ৰদ্ধাঞ্জলি জনায়। জুবিন দাই ভাল পোৱা সকলো সা সামগ্ৰী তাত দিয়ে। আজিও আমি দেখিছিলো গৰিমা বৌৱে তাত আচলতে জুবিন দাক অনুৰাগীসকলে প্ৰদান কৰা ফটোবিলাক তেওঁ আচলতে চাফ চিকুণ কৰি আছে। গতিকে কিয় ব্যৱস্থাপনাটো নাই? আজি চৰকাৰীভাৱে কিয় জুবিন দাক উপহাৰ দিয়া যিবিলাক বস্তু সেইবিলাক সংৰক্ষণৰ ব্যৱস্থা কৰিব পৰা নাই? আজি কিয় এনেকুৱাকৈ অন্যায় কৰি থকা হৈছে সেই কথাটো আমি বুজি নাপাওঁ। মানে আমি এনেকৈ ভাবিবলৈ বাধ্য হৈছো যে জুবিন দাই জীৱিত অৱস্থাত, জীয়াই থকা অৱস্থাত বিজেপিৰ কেতবোৰ জাতিধ্বংসী সিদ্ধান্তৰ বিৰোধিতা কৰিছিলে। সেইকাৰণে এতিয়া জুবিন দাৰ নেগলিজেঞ্চিৰ বলি হৈছে নেকি? সেই কথাবিলাক আমি উত্থাপন কৰিছো। গতিকে এনেকৈ জুবিন ক্ষেত্ৰ বৰ্তমান সময়ত যি অন্ধকাৰচ্ছন্ন হৈছে, অন্ধকাৰ পৰিৱেশৰ মাজত যি ধৰণে জুবিন ক্ষেত্ৰ আছে, সেইটো কোনো অসমবাসী ৰাইজে সহজে মানি ল'ব নোৱাৰে। আজিৰ দিনটোত আমি দেখিছো যে বিজেপি চৰকাৰৰ আটাইতকৈ আচলতে পাৱাৰফুল গৃহমন্ত্ৰী অমিত শ্বাহ সোণাপুৰলৈ গৈছে, সোণাপুৰতে জুবিন ক্ষেত্ৰ আছে। তাৰ পাছতো আপোনাৰ জুবিন ক্ষেত্ৰত তেওঁ জুবিন ক্ষেত্ৰত গৈ শ্ৰদ্ধাঞ্জলি জনাব নোৱাৰে, জুবিন ক্ষেত্ৰত তেওঁলোক যাব নোৱাৰে। আজি কোনেও নাযায়, প্ৰধানমন্ত্ৰীও নাযায়, গৃহমন্ত্ৰীও নাযায়, কোনো আচলতে বিজেপি চৰকাৰৰ কেন্দ্ৰীয় নেতৃত্ব আজি জুবিন ক্ষেত্ৰলৈ নাযায়। আজি ওপৰে ওপৰে গুচি গৈছে বুলি কৈছে হেলিকপ্টাৰ লৈ, 20 কিলোমিটাৰ দূৰ গুৱাহাটী এয়াৰপৰ্টৰ পৰা জুবিন ক্ষেত্ৰলৈ। তাৰ পাছতো আজি আপোনাৰ জুবিন ক্ষেত্ৰলৈ কোনো আপোনাৰ কেন্দ্ৰীয় নেতৃত্ব নাযায়। সেই কথাবিলাক আপোনালোকে বিবেচনা কৰক, আৰু সেই দলটোৰ মানুহে জুবিনৰ আচল অনুৰাগী বুলি অসমৰ ৰাইজক কয়।